জিনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7 ছায়েন্সৰ চেপ্টাৰ নম্বৰ 6 ফিজিকেল এণ্ড কেমিকেল চেঞ্জেছ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন এইটো লেচনৰ ওপৰত মই কুৱেশ্যন আনচাৰবোৰ দি দিম। লগতে ভিডিঅ'ৰ কুৱেশ্যন এটা বা দুটা বেছি নিদিওঁ, ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আছে তোমালোকৰ, সেইটো শেষলৈকে দি দিম। গতিকে ভিডিঅ'টো তোমালোকে চাই থাকিবা। আছামিজ ইংলিছ মিডিয়াম দুয়োটাতে দিম। মেইন টপিকটো হ'ল ফিজিকেল আৰু কেমিকেল চেঞ্জ। ফিজিকেল চেঞ্জ মানে কি, যোনটো পদাৰ্থ যিবোৰ বস্তু চেঞ্জ হোৱাৰ পিছত আৰু এবাৰ সেইটো অৱস্থালৈ ঘূৰি আহে, সেইটোক কয় ফিজিকেল চেঞ্জ। অ'কে, ফিজিকেল চেঞ্জ মানে কি, ভৌতিক পৰিৱৰ্তন। আৰু কেমিকেল মানে যোনবোৰ পদাৰ্থ এবাৰ চেঞ্জ হোৱাৰ পিছত আকৌ সেইটো অৱস্থাত নাহে আৰু নতুন এটা বেলেগ কিবা এটা বস্তু, যেনেকৈ গাখীৰটো চেঞ্জ হৈ পেলাই যেতিয়া আমি দৈ কৰোঁ, গাখীৰটোক দৈ কৰোঁ, দৈটো এটা বেলেগ বস্তু আৰু গাখীৰটো এটা বেলেগ বস্তু, তাৰ পৰা দৈটো চেঞ্জ হয় এটা কেমিকেল চেঞ্জ। আৰু ফিজিকেল চেঞ্জ মানে কি, যোনবোৰ ছাপ'জ ধৰি লওক বৰফ এটা গলিলে, পানী অলপ তোমালোকে ফ্ৰিজত থলা, ঠাণ্ডা হ'ল, বৰফ আকৌ ফ্ৰিজৰ পৰা ওলাই দিলে, সেইটো আকৌ পানীলৈ ৰূপান্তৰিত হ'ল, আগৰ অৱস্থালৈ ঘূৰি আহিছে বা নতুন এটা বস্তু হোৱা নাই, সেইবোৰে হ'ল ফিজিকেল চেঞ্জ বা ভৌতিক পৰিৱৰ্তন। মেইন টপিকটো এইবোৰ তোমালোকে ৱৰ্ড আছামিজ মিডিয়ামতো আছে, পঢ়ি থবা ভালকৈ। মেইন টপিকবোৰ চোৱা। কেমিকেল চেঞ্জ মানে ৰাসায়নিক পৰিৱৰ্তন, ক্ৰিষ্টেলাইজেশ্যন মানে স্ফটিকীকৰণ, এইটোৰ ওপৰত কুৱেশ্যন আছে। এটা যোনবোৰ পইণ্ট আছে গোটেইকেইটাৰ ওপৰতে কুৱেশ্যন আছে তোমালোকৰ আছে, গতিকে বুজি পাই যাবা যেতিয়া লেচনবোৰ কৰা যাওঁ। তাৰপিছত এই পইণ্টবোৰ তোমালোকে ভালকৈ পঢ়ি থবা। চেঞ্জ কেন বি অফ টু টাইপছ, চেঞ্জ কেইধৰণৰ হ'ব পাৰে, দুই ধৰণৰ, ফিজিকেল এণ্ড কেমিকেল চেঞ্জ। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। পৰিৱৰ্তন কেই প্ৰকাৰৰ হ'ব পাৰে, পৰিৱৰ্তন দুই প্ৰকাৰৰ। Question number 1 to চোৱা। Classify the changes involved in the following processes physical or chemical change। ইয়াত কিছুমান ৱৰ্ড দিছে, সেই বস্তুবোৰ ফিজিকেল চেঞ্জ হয় নে কেমিকেল চেঞ্জ হয়, সেইটো আমি লিখিব লাগে। জাষ্ট ৱৰ্ডটো লিখিব লাগিব, ফিজিকেল আৰু কেমিকেল চেঞ্জ। ফটোচিনথেচিছ মানে সালোক সংশ্লেষণ। ফটোচিনথেচিছ মানে গছে নিজৰ খাদ্যটো নিজে যেনেকৈ বনায়, কেনেকৈ বনায় প্ৰচেছটো, সেইটো ক'ব ফটোচিনথেচিছ। গতিকে ফটোৰ বাবে এইটো হ'ব কেমিকেল চেঞ্জ হ'ল। তাৰপিছত ডিজলভিং চুগাৰ ইন ৱাটাৰ, চেনি ৱাটাৰত, পানীত যোনটো মিহলোৱা হয়, দ্ৰৱীভূত হয়, গুলি যায়, সেইটোক ক'ব ফিজিকেল চেঞ্জ। কাৰণ চেনিটো যেতিয়া আমি যদি চেনিটো গুলি পেলাই থওঁ, তাৰপিছত উতলাই দিওঁ, গৰম কৰোঁ, সেই পানীখিনি ভাপ হৈ যাব, কিন্তু চেনিখিনি কেতিয়াও ভাপ হৈ নাযায়। চেনিখিনি আকৌ আমি তলত মানে অলপ একে গুড়া হৈ যাব, কিন্তু চেনিখিনি আমি পাম আকৌ। গতিকে সেইটো হ'ব ফিজিকেল চেঞ্জ। ফিজিকেল কয়লাটো কি হ'ব, কয়লাটো যদি আমি জ্বলাই দিওঁ পুৰা, তেতিয়া কি হ'ব, ছাই হৈ যাব। গতিকে সেইটো ছাইটো আকৌ কয়লালৈ ৰূপান্তৰ কৰিব পাৰোঁ জানো, নোৱাৰোঁ। গতিকে সেইটো হ'ব কেমিকেল চেঞ্জ। কেমিকেল মেল্টিং অফ ৱেক্সটো হ'ব ফিজিকেল চেঞ্জ। ৱেক্স মানে কি, মমটো গলি যায়, সেইটোক হ'ব ফিজিকেল চেঞ্জ। অ'কে, মমটো যোনটো গলি দি পেলাই পিছত আকৌ যোনটো গলি পেলাই তলত পৰি থাকে, সেইখিনি আকৌ আমি নতুনকৈ আকৌ এটা শ্বেপত দি গলাই পেলাই এটা শ্বেপ বনাব পাৰোঁ, মম আকৌ বনাব পাৰিম। গতিকে মেল্টিং অফ ৱেক্স এটা হ'ব ফিজিকেল চেঞ্জ। আৰু কেমিকেল চেঞ্জতো পৰিব, সেইটো আমি কুৱেশ্যন আনচাৰ আছে, মই তেতিয়া বুজাই দিম ভালকৈ। কেমিকেল চেঞ্জ। তাৰপিছত এইটো ফিজিকেল চেঞ্জ হ'ব, মেল্টিং অফ ৱেক্স ফিজিকেল চেঞ্জ। এইটো ফিজিকেল হ'ব দেই। কেমিকেলো হ'ব, ফিজিকেলো হ'ব, কিন্তু ইয়াতে ফিজিকেলটো লিখিবা। বিটিং এলুমিনিয়াম টু মেক এলুমিনিয়াম ফইল। এলুমিনিয়ামৰ পৰা এলুমিনিয়াম ফইল, মানে এলুমিনিয়ামৰ যোনটো পেপাৰ থাকে সেইবোৰ বনোৱা হয়। গতিকে এলুমিনিয়ামটো এলুমিনিয়াম হৈ থাকে, গতিকে কোনো চেঞ্জ নহয়, সেইটো হ'ব ফিজিকেল চেঞ্জ। ফিজিকেল চেঞ্জ। যিবোৰ বস্তুৰ একদম মানে তাৰ আকাৰটো, ৰূপটো একেবাৰে সলনি হৈ নাযায়, অলপ চেঞ্জ হয়, সেইটোক ক'ব ফিজিকেল চেঞ্জ। আৰু যোনটো বস্তু একটা কমপ্লিটলি বেলেগ এটা বস্তু লৈ নতুন এটা বস্তু হৈ যায়, সেইবোৰ হ'ব কেমিকেল চেঞ্জ। ডাইজেশ্যন ফুড কি হয়, ফুড যেতিয়া আমি খাওঁ, এটা গোটা বস্তু থাকে, হয় নে নহয়। গতিকে চোবোৱাৰ পিছত কি হয়, ডাইজেষ্ট হৈ যায়, হজম যোনটো হয়, হজম হোৱা বস্তুখিনি ৰূপটো বেলেগ থাকে, ডাইজেশ্যনৰ ফুড। গতিকে সেইটো কি হ'ব, কেমিকেল চেঞ্জ। কেমিকেল চেঞ্জ। এতিয়া আছামিজৰখিনি চাই লোৱা। সালোক সংশ্লেষণত কি হয়, কেমিকেল চেঞ্জ হয়। এইটো অসমীয়াত লিখিব লাগিব। কেমিকেল চেঞ্জটো কি হ'ব, অসমীয়াত ৰাসায়নিক পৰিৱৰ্তন। তাৰপিছত পানীত দ্ৰৱীভূত হোৱা, এইটো হ'ব ভৌতিক পৰিৱৰ্তন।
তাৰ পিছত কয়লাৰ দহন কয়লাটো যেতিয়া পুৰা হয় হেতু ছাই হৈ যাব গতিকে ছাইটো আকৌ কয়লা নহব গতিকে হেতু হ'ব ৰাসায়নিক পৰিৱৰ্তন মই ক্লাস 7 তোমালোকে মেথছৰ ভিডিওবোৰ দি আছো যদি তোমালোকে মোৰ মেথছৰ ভিডিওবোৰ পোৱা না তেন্তে এটো ভিডিওৰ ডেসক্ৰিপচন বক্সত চেক কৰিবা পাই যাবা ইংলিশ আছামিজ মিডিয়াম দুইটা দি আছো মমৰ গলনটো ইয়াতে তোমালোকে ভৌতিক পৰিৱৰ্তন লিখিবা ভৌতিক পৰিৱৰ্তন এলুমিনিয়াম ধাতু কুবা এলুমিনিয়াম পাত এলুমিনিয়ামৰ পৰা হাকৈ হে এলুমিনিয়াম বনোৱা হ'ব গতিকে হেতু হ'ব ভৌতিক পৰিৱৰ্তন খাদ্যৰ পাচন কিয়া খাদ্যটো হজম হৈ যায় যোনটো খাদ্যটো খাওঁতে আমি বেলেগ থাকে হজম হোৱাৰ পিছত বেলেগ ৰূপ লয় গতিকে হেতু হ'ব ৰাসায়নিক পৰিৱৰ্তন একিটা তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ হয় এবাৰ আহিব 1 মাৰ্কৰ এটা হয়তো হাফ দিব নহলে 1 দিব তোমালোকৰ টিচাৰৰ ওপৰত ডিপেন্ড কৰিব কিমানকে দিয়ে তাৰ পিছত সঁচা মিছা মানে ট্ৰু ফলছ কিনি কৰাই দিও এটো চোৱা কাটিং এ লগ অফ উড ইনটু পাইজেছ ইজ এ কেমিক্যাল চেঞ্জ কৈছে কাঠ এটা যদি আমি কাটি টুকুৰা কৰো হেতু কি কৈছে কেমিক্যাল চেঞ্জ কৈছে হেতু কেমিক্যাল চেঞ্জ নহয় কাৰণ কাঠ এটা টুকুৰাহে কৰা হৈছে কাঠটো কাঠে হৈ আছে বেলেগটো বস্তু হোৱা নাই গতিকে এটো হ'ব কেমিক্যাল ফিজিক্যাল চেঞ্জ হ'ব ওকে কাটাটো বস্তু এটা কাটি পেলাই মানে বস্তু এটা বেলেগ বস্তু কৰিছে কিন্তু নতুন এটা বস্তু হোৱা নাই বা তাৰ ৰূপটো চেঞ্জ হোৱা নাই ওকে গতিকে হেতু হ'ব ফিজিক্যাল চেঞ্জ এটো কেমিক্যাল চেঞ্জ নহয় এটো ফলছ কথা কৈছে ফৰ্মেশন অফ মেনিউৰ ফ্ৰম লিভছ ইজ এ ফিজিক্যাল চেঞ্জ পাতৰ পৰা যোনটো সাৰ প্ৰস্তুত কৰা হয় পাতৰ পৰা সাৰ প্ৰস্তুত কৰা হয় হেতু এটা প্ৰক্ৰিয়াটোকে ভৌতিক পৰিৱৰ্তন এটো ভৌতিক পৰিৱৰ্তন নহয় পাত থাকে তাৰ পিছত হেতু গেলি পচি যায় তাৰ পৰা সাৰ প্ৰস্তুত কৰা হয় গেলি পচি যায় তাৰ পিছত সাৰ প্ৰস্তুত কৰা হেতু হ'ব কেমিক্যাল চেঞ্জ গতিকে এটো ফলছ কথা কৈছে ফলছ হ'ব তাৰ পিছত আইৰন পাইপস কোটেড উইথ জিংক ডু নট গেট ৰাষ্টেড ইজিলি কি কৈছে যত তোমালোকৰ আইৰন পাইপস থাকে তাত যদি জিংকেৰে কোটেড কৰা হয় জিংক লগাই দিয়া দস্তা লেপন কৰা হয় তেতিয়া তাত মামৰে ৰাষ্টেড ইজিলি মানে সহজে মামৰে নধৰে ওকে উইথ জিংক ডু নট গেট ৰাষ্টেড ইজিলি গতিকে আইৰন পাইপসবোৰত যদি জিংকেৰে কোটেড কৰা হয় জিংকেৰে মানে লিপি দিয়া হয় জিংক লগাই দিয়া হয় তেতিয়া ডু নট গেট ৰাষ্টেড ইজিলি ৰাষ্টেড মানে মামৰ ধৰে গতিকে সহজে মামৰে নধৰে এটো শুদ্ধ কথা কৈছে ট্ৰু কথা কৈছে আইৰন এণ্ড ৰাষ্ট আইৰন মানে লোহা ৰাষ্ট মানে কি মামৰে ধৰা আৰ দা সেম সাবস্টেন্স মানে আইৰন মানে কি লোহা ৰাষ্ট মানে কি মামৰ গতিকে লোহা আৰু মামৰটো একে পদাৰ্থ কৈছে একে পদাৰ্থ নহয় এটো হ'ব ফলছ আৰ সেম কৈছে গতিকে এটো ফলছ হ'ব কনডেনসেশন অফ স্টিম ইজ নট এ কেমিক্যাল চেঞ্জ স্টিম মানে কি ভাপ যেতিয়া পানীটো ভাপ হৈ যায় সেই ভাপটো যেতিয়া কনডেনসেশন হয় হেতু কি হয় টোপলালৈ পৰিৱৰ্তন হেতু কৈছে কেমিক্যাল চেঞ্জ নহয় বুলি কৈছে এটো শুদ্ধ কথা কৈছে কাৰণ এটো এটা ভৌতিক পৰিৱৰ্তন তাত কোনো কেমিক্যালৰ প্ৰয়োজন নাই এটো হ'ব ট্ৰু এতিয়া অসমীয়াখিনি চোৱা কাঠ এডাল কাটি টুকুৰা কৰাটো ৰাসায়নিক পৰিৱৰ্তন এটো মিছা কথা কৈছে এটো মিছা কথা কাৰণ কাঠ এডাল কাটাৰ পিছত টুকুৰা কৰাৰ পিছত হেতু কাঠে হৈ থাকিব বেলেগ বস্তুলৈ পৰিৱৰ্তন নহয় হেতু হ'ব ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন বুলি কৈছে এটো হ'ব মিছা পাতৰ পৰা সাৰ প্ৰস্তুত হোৱাটো প্ৰক্ৰিয়াটো এটা ভৌতিক পৰিৱৰ্তন এটো ফলছ কথা কৈছে ভৌতিক পৰিৱৰ্তন হয় পাতৰ পৰা যেতিয়া সাৰ প্ৰস্তুত সাৰটো এক বেলেগ ধৰণৰ দেখা যায় পাতটো বেলেগ থাকে গতিকে এটো হ'ব ৰাসায়নিক পৰিৱৰ্তন কমপ্লিট তাৰ লুকটো গুটে বস্তুতে চেঞ্জ হৈ যায় গতিকে হেতু হ'ব ৰাসায়নিক পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন নহয় এটো মিছা কথা কৈছে দস্তালিপিত লুৰ নলিত সহজে মামৰে নধৰে লুৰ এটাত যেতিয়া দস্তালেপন কৰা হয় তাত কি হয় মামৰে নধৰে এটো সঁচা কথা কৈছে এটো চোৱা দুই নম্বৰটো থাকি গল লু আৰু মামৰ একেবিধ পদাৰ্থ লু আৰু মামৰ দুটা বেলেগ বস্তু গতিকে এটো হ'ব মিছা ইয়াত একেবিধ কৈছে গতিকে একেবিধ নহয় বুলি হলে শুদ্ধ হল হয় এটো মিছা হ'ব জলীয় ভাব ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন নহয় এটো সঁচা কথা কৈছে এটো এটা ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন নহয় এটো সঁচা কোৱেশ্চন নম্বৰ 3 তলত দিয়া উক্তিবোৰৰ খালি ঠাইবোৰ ফিল ইন দা ব্ল্যাঙ্কস এটো ইম্পৰ্টেন্ট হয় তোমালোকৰ চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে ডেছ প্ৰস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয় কেলছিয়াম কাৰ্বনেট এটো এনসাৰটো হ'ব কেলছিয়াম কাৰ্বনেট বেকিং সোডাৰ ৰাসায়নিক নাম হ'ল সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট লুট মামৰে ধৰাটো প্ৰতিৰোধ কৰা যেতিয়া লুট মামৰে ধৰে তাক মামৰে ধৰাৰ পৰা প্ৰতিৰোধ কৰিব মামৰে নধৰিবলৈ কি কৰা হয় গ্ৰীজ কৰা হয় বা তেলৰ প্ৰলেপ দিয়া হয় বা ৰং কৰা হয় তেনেকুৱা ধৰণৰ বস্তুবোৰ কৰা হয় যিবোৰ পৰিৱৰ্তনৰ মাত্ৰ পদাৰ্থৰ ডেছ ধৰ্মই হলনি হয় সেইবোৰক ভৌতিক পৰিৱৰ্তন বোলে এটো ভৌতিক পৰিৱৰ্তন কাক বোলে যোনবোৰ ভৌতিক টোহে পৰিৱৰ্তন হয় ভৌতিক ধৰ্মহে পৰিৱৰ্তন যিবোৰ পৰিৱৰ্তন নতুন পদাৰ্থ উৎপন্ন হয় সেইবোৰক ৰাসায়নিক পৰিৱৰ্তন when a carbon dioxide is passed through lime water
It turns milky due to the formation of যেতিয়া চুনপানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিয়া হয় তেতিয়া কি হয় ক্যালসিয়াম কাৰ্বনেট প্ৰস্তুত হয় Two chemical name of baking soda the chemical name baking soda chemical name to ki sodium hydrogen carbonate etu carbonate spelling to etu yapra likhi diba etu same hoba tar pisot the two methods by which rusting of iron can be prevented are duta method likhibo dise aru mane iron not lur bostut mamara nodhuriboloi ki duta method use koribo pari hetu hobo painting tar pisot aru galvanization mane grease kora galvanization nization tion enke tumalka word bor tinta bhag kori pohiba changes in which only these properties of a substance change are called physical change ot ki hoy physical properties bor change hoy etu hobo physical question ate answer ase physical tar pisot changes of new substance jetia hoy etu kobo chemical change etu jodi কয় যে what is physical change etu answer likhiba what is chemical change etu likhilo hobo etu duta what is jodi meaning to ahe etu duta answer to poi thoba mukhস্থ কৰি থবা লাইন to এতিয়া মই question answer বো বুজাই দিও 4 নম্বৰ প্ৰশ্নটো সোৱা এতিয়া 4 পৰা 10 লকে গুটা গুটা question ভালকে চাই যোৱা অসমীয়া ইংলিশ মিডিয়াম দুইটাতে দি যাম এটো সাইটো যেতে বেকিং সোডাক নেমু ৰসৰ লগত মিহলোৱা হয় তেতিয়া বুৰবনিৰ সৃষ্টি হয় যেতে তোমালকে মানে হেৰি কৰি চাবা পৰীক্ষা কৰি চাবা বেকিং সোডা অলপ লৈ তাৰ পিছত তাতে নেমু ৰস অলপ দি দিবা তাত কি হ'ব বাবলছ হ'ব বুৰবনি হ'ব ফেন ওলাই আহিব এটো কিয় হয় আৰু কি পৰিৱৰ্তন এটো অলৰেডি আমি গমে পাম এটো কেমিক্যাল চেঞ্জ কাৰণ কেমিক্যাল হৈ যায় এটো বস্তুটোত সেইভাবে দুইটা মিহলালে কেমিক্যালৰ ৰাসায়নিক পৰিৱৰ্তন হয় কেমিক্যালৰ সৃষ্টি হয় যাৰ বাবে বুৰবনি উঠে ফেন উঠে উত্তৰটো সোৱা বেকিং সোডাক নেমু ৰসৰ লগত মিহলালে ইয়াৰ ৰাসায়নিক পৰিৱৰ্তন হয় প্ৰথমতে লিখিছো কি পৰিৱৰ্তন কাৰণ খুদিছে কি পৰিৱৰ্তন হয় কাৰণ নেমু ৰসত সাইট্ৰিক এসিড থাকে নেমু ৰসত কি থাকে আৰু বেকিং সোডাত কি থাকে দুইটাই লিখিব লাগিব সাইট্ৰিক এসিড থাকে আৰু বেকিং সোডাত সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট থাকে এটো ফিল ইন দা ব্ল্যাঙ্কছত আমি পঢ়ি আহিছো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু সাইট্ৰিক এসিড একেলগে মিহলালে আৰু ৰাসায়নিক বিক্ৰিয়া ঘটে আৰু বুৰবনিৰ সৃষ্টি কৰি নতুন গেছৰ উদ্ভৱ হয় ওকে নতুন গেছৰ নামটো আৰু লিখি দিয়া না কাৰণ তোমালোকে হয়তো কিতাবা পাহৰি যাব পাৰা কাৰণ ইয়াতে অলৰেডি দুটা গেছৰ নাম কেমিক্যালৰ নাম লিখিয়ে দিছো আৰু এটা লিখি নিদু তোমালোকে কনফিউজ হৈ যাবা নহলে পাহৰি যাব পাৰা সেইভাবে নতুন গেছৰ উদ্ভৱ হয় বুলি মই লিখিছো ওকে এতিয়া সোৱা ইংলিছৰ খিনি when baking soda is mixed with lemon juice bubbles are formed with the evaporation of gas what types of change it is kenuka dhoroner change hoy when baking soda mixed with lemon juice bubbles are formed because it is a chemical change this is because lemons contain citric acid and baking soda contains sodium hydrogen carbonate mixing sodium hydrogen carbonate and citric acid together leads to chemical দুইটা যেতি একেলগত মিক্স কৰো তেতিয়া কি হয় carbonate and citric acid together leads to chemical reaction eta chemical reaction hoy jar babe and the emergence of new gases by creating bubbles ar bubbleor joriyote eta notun gas eta ulai ahe okay 5 নম্বৰটো সোৱা মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তনে সংঘটিত হয় এই পৰিৱৰ্তন চিনাক্ত কৰা সচৰাচৰ দেখিথকা আন এটা উদাহৰণ দিয়া যত ভৌতিক আৰু ৰাসায়নিক দুইটা পৰিৱৰ্তনে সংঘটিত হয় মানে এনেকুৱা এটা বস্তু এনেকুৱা এটা প্ৰচেছৰ নাম লিখিব দিছে যোনটো প্ৰচেছত কি হয় ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন দুইটাই হয় ওকে মমবাতি এডালত মমবাতিটো ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন দুটা হয় এটো কিয় হয় এটো লিখিব দিছে আৰু নতুন এটা পৰিৱৰ্তন লিখিব দিছে নিজে তোমালোকক মমবাতিত হোৱা ভৌতিক পৰিৱৰ্তন মমবাতি এডাল জ্বলালে জুই তাপত গলি যায় এই পৰিৱৰ্তনটো হল ভৌতিক পৰিৱৰ্তন মমবাতি এডাল জ্বলালে গলি যোৱাটো এটা পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন ওকে তাৰ পিছত মমবাতিত হোৱা ৰাসায়নিক পৰিৱৰ্তন কি মমবাতি এডাল জ্বলি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় ই এক ৰাসায়নিক মমবাতি এটা জ্বলালে চাবা এটা অলপ ধোৱা নিচিনা উঠে বা তাপটো ওলাই জ্বলোৱাৰ পিছত চাবা মমটো গলি যায় কিন্তু অলপ হৈ যায় কিন্তু তাত কি থাকে এটা জ্বলীয় ভাৱ থাকে সেই ভাৱটো কি অক্সিজেন হয় ওলাই আহে এটো হয় কেমিক্যাল চেঞ্জ দুইটা খাদ্য খোৱা প্ৰক্ৰিয়াটো ভৌতিক আৰু ৰাসায়নিক দুইটা পৰিৱৰ্তনে সংঘটিত হয় খাদ্য খোৱা প্ৰক্ৰিয়াটো কি হয় আমি যোনটো খাদ্য খাও প্ৰথমতে বেলেগ অৱস্থাত খোৱাটো যেতিয়া খাও কিন্তু যেতিয়া হজম হৈ যায় কি হয় তাত কেমিক্যাল ৰিঅ্যাকশন হয় এটা বেলেগ এটা বস্তুলৈ ৰূপান্তৰিত হয় ওকে গতিকে এটো খাদ্য খোৱা প্ৰক্ৰিয়াটো কেমিক্যাল ভৌতিক পৰিৱৰ্তন দুইটাই হয় এতিয়া ইংলিশ খিনি চাই লোৱা
কোৱেশ্চনটো মই আৰু পঢ়ি নিদো আনসাৰটো পঢ়ি দিছো চোৱা কোৱেশ্চনটো এটো অসমীয়াত অলৰেডি যেটো বুজাই দিলুৱে physical change in candles okay candles physical change to কেনেকুৱা burning a candle melts into the heat of the fire this change is physical change chemical change that কেনেকুৱা হয় carbon dioxide gas is produced by burning a candle it is a chemical যেতিয়া আমি মমবাতি জ্বলাও তাৰ পৰা chemical carbon dioxide gas ওলাই আহে জাছত এটো হ'ব both physical and chemical changes take place in the food eating process দুই টাইপ মানে changes to হয় Question number 6 তুমি কেনেকৈ দেখুৱাবা যে দৈ প্ৰস্তুত হোৱাটা এটা ৰাসায়নিক পৰিৱৰ্তন দৈটো এটা কমপ্লিট ৰাসায়নিক পৰিৱৰ্তন ৰিঅ্যাকচন হয়হে এটা দৈ হয় গাখীৰটো লিকুইড থাকে দৈটো বেলেগ হৈ যায় গটকে এটা ৰাসায়নিক ৰিঅ্যাকচন হয়হে ৰাসায়নিক কেমিক্যাল চেঞ্জ হোৱাৰ বাবেহে এই দৈলৈ পৰিৱৰ্তন হয় আনসাৰটো চোৱা দৈ গাখীৰলৈ উলুটাই দিব নোৱাৰি কাৰণ দৈ হৈছে গাখীৰৰ পৰা সৃষ্টি হোৱা এক নতুন পদাৰ্থ এটা নতুন কমপ্লিট বেলেগ পদাৰ্থ সেইবাবে এটা ৰাসায়নিক পৰিৱৰ্তন আমাক দেখুৱাব দিছে যে হেতু কিয় এটা ৰাসায়নিক পৰিৱৰ্তন গাখীৰ আৰু দৈৰ গুণাগুণ বেলেগ গুণাগুণটো বেলেগ অলপ বেলেগ ৱৰ্ডত লিখিবা অলপ গেপ দিবা ইয়াৰ সোৱাদ বেলেগ হে দৈ হৈছে এক ৰাসায়নিক পৰিৱৰ্তন How would you show that the setting of curd is a chemical change? The curd cannot be reversed into milk because curd is a new substance that is formed from milk. Milk and curd have different properties. It tasted different due to reason curd is a chemical change. Number 2 explain why burning of wood and cutting it into small pieces are considered as two different types of change. মানে কাটে টুকুৰা পুৰি দিয়াটো আৰু কাটে টুকুৰা কাটি পেলে টুকুৰা কৰাটো দুটা বেলেগ প্ৰকাৰৰ পৰিৱৰ্তন গটিকে কেনেকুৱা কিয় পৰিৱৰ্তন বেলেগ হয় এটো ব্যাখ্যা কৰিব দিছে কাটিং অফ ফুড ইজ এ ফিজিক্যাল চেঞ্জ এন্ড বাৰ্নিং অফ ফুড ইজ এ কেমিক্যাল চেঞ্জ যোনটো আমি কাটটো হেতু হল ফিজিক্যাল চেঞ্জ কাটাৰ পিছত তাৰ কমপ্লিট নতুন এটা বস্তু নুলাই কাটটো কাটি হৈ থাকে হেবাবে এটো এটা ফিজিক্যাল চেঞ্জ কিন্তু বাৰ্নিং যেতিয়া কাট টুকুৰা পুৰি দিও তেতিয়া হেতু কয়লা বা ছাই হৈ যায় গটিকে এটো কমপ্লিট এটা নতুন বস্তু হৈ যায় হেবাবে এটো এটা কেমিক্যাল চেঞ্জ বাৰ্নিং অফ উড প্ৰডিউস নিউ সাবস্টেন্স এখিনি কথাই লিখিছো ইংলিশত নিউ সাবস্টেন্স লাইক এয়াৰ স্মোক and coal therefore it is a chemical change but cutting of wood does not produce new substance only shape and size are changed so it is physical change অসমীয়া খিনি চাইলো এতিয়া কাঠৰ দহন আৰু কাঠ কাটি সৰু টুকুৰালৈ পৰিণত কৰা দুটা বেলেগ প্ৰকাৰৰ পৰিৱৰ্তন বুলি ধৰা হয় কিয় ব্যাখ্যা কৰা কাঠ এটা হৈছে এক ভৌতিক পৰিৱৰ্তন আৰু কাঠ জ্বলোৱা হৈছে এক ৰাসায়নিক পৰিৱৰ্তন কাঠ জ্বলা নতুন পদাৰ্থ যেনে ছাই ধোৱা আৰু কয়লা উৎপন্ন কৰে হে ই এক ৰাসায়নিক পৰিৱৰ্তন কিন্তু কাঠ কটাটোৱে নতুন পদাৰ্থ প্ৰস্তুত নকৰে কেৱল আকৃতি আৰু আকাৰ সলনি কৰে গতিকে কাঠ কটাটো এক ভৌতিক পৰিৱৰ্তন Question number 8 to তোমালোকৰ বুকতে আনসাৰটো একদম ডাইৰেক্ট আছে হেবাবে মই বুকতে দেখাই দিম সোৱা কপাৰ সালফেট স্ফটিক কেনেকৈ প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা Describe how crystals of copper sulfate are prepared Copper sulfate to কেনেকৈ প্ৰিপেয়াৰ কৰা হয় এটো পেজ নম্বৰ হ'ব 139 সোৱা এৰ পৰা লিখিবা এটো লিখিবা ক্যাপিটাল লেটাৰ এৰ পৰা ইয়ালৈকে লিখিবা লিখি তাৰ পিছত এখিনি তোমালোকে লিখিবা শেষত crystals of copper sulfate slowly form at the bottom of the beaker okay শেষত এটো সেন্টেন্স লিখি দিবা তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা নহলে পজ কৰি লিখি লোৱা তাৰ পিছত অসমীয়াত হলে এটো পেজ নম্বৰ 140 এটা বিকাৰত একাপ এখিনি বা এই প্ৰথমৰ পৰা ইয়ালৈকে লিখিবা নকৰিবা লকে সময়ত দ্ৰৱখিনি লৰচৰ নকৰিবা কিছু সময় পিছত দেখা যাব যে বিকাৰৰ তলত কপাৰ সালফেটৰ স্ফটিক গঠন হয় শেষত এটো লিখিবা ইম্পৰ্টেন্ট কোৱেশ্চনটো শেষত মই দি দিম যোনটো ইম্পৰ্টেন্ট তাৰ পিছত আৰু এটা যোনটো ইম্পৰ্টেন্ট হেতু হ'ব এটো বেকিং সোডাটো তোমালোকৰ ইম্পৰ্টেন্ট হয় এটো ৰাসায়নিক প্ৰক্ৰিয়াটো লিখিব আহিব পাৰে ৰাসায়নিক সমীকৰণটো লিখিব আহিব পাৰে এটো ওকে ইয়াত লিখি দিবা ইয়াত যদি কয় ভিনেগাৰ যদি লেমন জুস কয় ভিনেগাৰৰ ঠাইত লেমন জুস বুলি লিখা নেমু ৰস বুলি লিখিবা Explain how 9 number to explain how painting of an iron gate prevents it from rusting. Lure gate এখন ৰং কৰিলে কিয় মামৰে নধৰে হেতু আমাক এক্সপ্লেইন কৰিব দিছে কিয় নধৰে কাৰণ পেইন্ট কৰিলে তাত কি হয় অক্সিজেন পানীটো নেপায় লুট পানীটো নেপায় বাহিৰতে থাকে পেইন্টৰ বাহিৰতে থাকে সেইভাবে তাত মামৰে নধৰে When you paint the iron gate the oxygen and water did not contact with iron So applied painting to prevent rusting in iron gate. এটো 10 নম্বৰ নহয় এটো 9 নম্বৰ হ'ব লুৰ গেট এখন ৰং কৰিলে কি ই কেনেকৈ মামৰে ধৰা প্ৰক্ৰিয়া ৰুট কৰে বুজাই লিখা লু অক্সিজেন আৰু পানীৰ সংস্পৰ্শত আহিলে মামৰে ধৰে গতিকে লুট ৰং কৰিলে অক্সিজেন আৰু পানীয়ে সংস্পৰ্শ কৰিব নোৱাৰে এনেদৰে লুট মামৰে ধৰা ৰুট কৰিব পাৰি Question number 10
মৰুভূমিতকৈ সাগৰ উপকূলীয় অঞ্চলৰ লুৰ সামগ্ৰী বেছি সোনকালে মামা ধৰে কিয় ব্যাখ্যা কৰা কাৰণ মৰুভূমিত কি হয় মৰুভূমিত পানীটো কম থাকে সেইভাবে তাত কি তাৰ জলীয় ভাৱ মানে বায়ুত তাৰ জলীয় ভাৱটো কম থাকে ওকে নাথাকে সেইভাবে মৰুভূমি বস্তুবোৰত মামা নধৰে সহজে মামা নধৰে কিন্তু সাগৰীয় উপকূলীয় অঞ্চলত সাগৰ থকাৰ বাবে কি হয় তাৰ যোনটো বায়ু আছে তাৰ বায়ুত আৰ্দ্ৰতা থাকে জলীয় বাষ্পটো বেছি থাকে যাৰ বাবে তাত তাৰ বস্তুত সহজে মামৰে ধৰে এইখিনি কথাই আছে চোৱা উপকূলীয় অঞ্চলত সাগৰৰ উপস্থিতিৰ বাবে বায়ুত অধিক আৰ্দ্ৰতা থাকে কিন্তু মৰুভূমিত পানীৰ অভাৱৰ বাবে বায়ু প্ৰায় শুকান হৈ যায় এটো তো হ'ব লুত মামৰ লগাৰ বাবে অক্সিজেনৰ পানীৰ প্ৰয়োজন হয় মানে লুত যদি মামৰ হ'বলৈ হলে অক্সিজেন তাত যদি বেছি অক্সিজেন পায় মানে সেই বায়ুটো অক্সিজেনত কি থাকে বায়ুটোত যদি বেছি জলীয় ভাস্প থাকে তেতিয়াহে লুত মামৰ ধৰিব আৰু পানী যদি লাগে বৰষুণৰ পানী হওক যি পানী হওক লাগে তেতিয়াহলে মামৰ ধৰিব হেহে মৰুভূমিতকৈ উপকূলীয় অঞ্চলত মামৰ ধৰা প্ৰক্ৰিয়া দ্ৰুত হয় মানে হেহে মৰুভূমিতকৈ উদিছে যে উপকূলীয় অঞ্চলত মামৰে ধৰা প্ৰক্ৰিয়াটো দ্ৰুত বেছি সোনকালে কিয় হয় দ্ৰুত মানে বেছি সোনকালে কিয় হয় ওকে Explain why rusting of iron object is faster in coastal areas than in desert. In coastal areas, there is more moisture in the air due to the presence of sea. সাগৰৰ বাবে coastal areas উপকূলীয় অঞ্চল coastal মানে উপকূলীয় অঞ্চলত কি হয় ময়শ্চাৰটো বেছি থাকে আৰ্দ্ৰতাটো বেছি থাকে but in desert air is almost dry due to shortage of water. For rusting of iron requires oxygen and water. So the process of rusting is faster in coastal areas than in desert. এটো হল 10 নম্বৰ লকে এতিয়া মই যোনটো শুদ্ধ উত্তৰ আছে এখিনি কৰাই দিও তাৰ পিছত তোমালোকক দুটা ইম্পৰ্টেন্ট কোৱেশ্চন দি দিম বাকি দুটাটো দিলো হোৱাট ইজ ফিজিক্যাল চেঞ্জ হোৱাট ইজ কেমিক্যাল চেঞ্জ ওকে গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই দিবা চেনেলটো যদিও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিবা কাৰণ সাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিওটো যেতিয়া আপলোড কৰো তেতিয়া পাবা নম্বৰ প্ৰশ্নটো সব পাকঘৰত আমি ব্যৱহাৰ কৰা গ্যাসবিধৰ নাম হল তৰলীকৃত পেট্ৰলিয়াম গ্যাস মানে পাকঘৰত যোনটো আমি ব্যৱহাৰ কৰো সিলিন্ডাৰ আৰু গ্যাসটো হেতু হল এলপিজি গ্যাস এটো সিলিন্ডাৰত ই জুলিয়া যেতিয়া সিলিন্ডাৰ থাকে হি লিকুইড অৱস্থা থাকে জুলিয়া মানে পানী টাইপত থাকে যেতিয়া সিলিন্ডাৰ পৰা ওলাই তেতিয়া ই গ্যাসলৈ পৰিৱৰ্তন যেতিয়া সিলিন্ডাৰ পৰা ওলাই আমি গ্যাসৰ সুইচটো তেতিয়া হি গ্যাস হৈ যায় লিকুইডটো গ্যাস হৈ যায় যোনটো পাকঘৰত যোনটো এলপিজি গ্যাস সিলিন্ডাৰ ইউজ কৰে হেতু গ্যাসটোৰ যোনটো ভিতৰত গ্যাস আমি ভাবো যে গ্যাস আছে কিন্তু গ্যাস নহয় হেতু লিকুইড অৱস্থা থাকে গ্যাসটো কিন্তু যেতিয়া গ্যাসৰ পৰা সিলিন্ডাৰ পৰা ওলাই আমি সুইচটো দিও যেতিয়া গ্যাসৰ তেতিয়া কি হয় হেতু গ্যাস হৈ ওলাই আহে কিন্তু আকৌ যেতিয়া সিলিন্ডাৰত যদি সাপোজ দিলা গ্যাসটো আকৌ ভিতৰলৈ ভৰাই দিয়া হয় তেতিয়া হেতু কি হ'ব লিকুইড অৱস্থালৈ গুচি যাব গতিকে এটো পৰিৱৰ্তন আকৌ হে ভৌতিক পৰিৱৰ্তন হ'ব এটো গতিকে এটো পৰিৱৰ্তন এ বুলি কৈছে মানে প্ৰথম সেন্টেন্সটো কৈছে পৰিৱৰ্তন এ মানে এটোত কি কৈছে প্ৰক্ৰিয়া এটোত কি কৈছে এটা ৰাসায়নিক পৰিৱৰ্তন ৰাসায়নিক নহয় কাৰণ সেই গ্যাসটো আকৌ মানে সিলিন্ডাৰত ভৰালে আকৌ হেতু লিকুইড হৈ যাব ওকে গতিকে এটো ৰাসায়নিক ভৌতিক পৰিৱৰ্তন হ'ব ইয়াত কৈছে পৰিৱৰ্তন এটো ৰাসায়নিক পৰিৱৰ্তন এটো ভুল কথা কৈছে যোনটো শুদ্ধ হ'ব হেতু শুদ্ধ চিন তেতিয়া ই জ্বলে পৰিৱৰ্তন বি জ্বলে যেতিয়া জ্বলি যায় জ্বলি যোৱাটো কি হৈ যাব জলি গুছি গলিটো আৰু পুনৰ আমি ঘূৰি নাপাও গতিকে হেতু হ'ব ৰাসায়নিক পৰিৱৰ্তন গতিকে এটো বি টো শুদ্ধ উত্তৰ হ'ব এই পৰিৱৰ্তনৰ তলৰ উক্তিবোৰ দিয়া হৈছে শুদ্ধ উত্তৰটো বাছি উলা এ নম্বৰটো ভুলেই গতিকে গম পালো বি টো শুদ্ধ হ'ব প্ৰক্ৰিয়া এ আৰু বি উভয় ৰাসায়নিক পৰিৱৰ্তন দুইটাই উভয় ৰাসায়নিক পৰিৱৰ্তন এ টো যোনটো কৈছে লিকুইড টু গ্যাসলৈ পৰিৱৰ্তন হয় হেতু হ'ব ভৌতিক পৰিৱৰ্তন ওকে এইবোৰ এটা প্ৰক্ৰিয়া ৰাসায়নিক পৰিৱৰ্তন এটাও ৰাসায়নিক নহয় এটা ৰাসায়নিক হয় যোনটো গ্যাসটো জ্বলি যায় জ্বলি যোৱাটো এটা কি জ্বলি যোৱাৰ পিছত গ্যাসটো আৰু পুনৰাই নাপাম হেতু হ'ব ৰাসায়নিক পৰিৱৰ্তন গতিকে বি টো ৰাসায়নিক পৰিৱৰ্তন এটো ভুল কথা কৈছে এবাবে এটো নহব ওকে অলপ মানে বেলেগ টাইপত দিছে শুদ্ধ উত্তৰ হলেও মনোযোগৰে চাবা কোৱেশ্চন আনসাৰবোৰ অবায়বীয় ব্যক্তিৰ প্ৰাণী পেলনীয়া বস্তুৰ পচন ঘটাই জৈৱ গেছ উৎপন্ন কৰে প্ৰাণী যোনবোৰ পেলনীয়া বস্তু আছে হেবু পচি যায় পচি যোৱাৰ পিছত কি হয় জৈৱ গেছ উৎপন্ন কৰে হেতু কি হয় জন্তুবোৰ পেলনীয়া জন্তুবোৰ বেলেগ ধৰণৰ থাকে তাৰ পিছত হেতু গলি পচি যোৱাৰ পিছত বেলেগ এটা ৰূপ লয় গতিকে পৰিৱৰ্তন এক আছে পৰিৱৰ্তন এত কি কৈছে পৰিৱৰ্তন এটো কেৱল ৰাসায়নিক পৰিৱৰ্তন এটো ৰাসায়নিক পৰিৱৰ্তন হয় কাৰণ গলি পচি যায় তো বেলেগ হৈ যায় কমপ্লিট গতিকে ৰাসায়নিক পৰিৱৰ্তন এই যে জৈৱ গেছ ইন্ধন হিচাপে জ্বলোৱা হয় যেতিয়া জ্বলোৱা হয় হেতু এটা ৰাসায়নিক পৰিৱৰ্তন গতিকে বি টো পৰিৱৰ্তন এ সেন্টেন্সটো কৈছে পৰিৱৰ্তন বি টোত কি দিছে সেন্টেন্সটো ৰাসায়নিক পৰিৱৰ্তন গতিকে এ প্ৰথম সেন্টেন্সটো ৰাসায়নিক পৰিৱৰ্তন বি টো ৰাসায়নিক পৰিৱৰ্তন গতিকে এ আৰু বি উভয় প্ৰক্ৰিয়া ৰাসায়নিক পৰিৱৰ্তন ওকে এতিয়া ইংলিছতো ইয়াত হ'ব process B is chemical change কাৰণ এটো ভুল কথা কৈছে এটো কৈছে chemical change এটো ইয়াত physical change হ'ব তাৰ পিছত এটো both process A and B are chemical change
আউট কোৱেশ্চন দুটামান দিছো চাই লোৱা হাউ মেনি চেঞ্জেছ আৰ দেয়াৰ আৰ টু টাইপছ অফ চেঞ্জেছ ফিজিকেল চেঞ্জ এণ্ড কেমিকেল চেঞ্জ স্পেলিংবোৰ ভালকৈ চাবা পৰিৱৰ্তন কেই প্ৰকাৰ কেই ধৰণৰ আৰু কি কি পৰিৱৰ্তন দুই ধৰণৰ ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন তাৰপিছত ডিফাৰেন্সটো বহুত ইম্পৰ্টেণ্ট হয় এই দুটা কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট তোমালোকৰ ডিফাৰেন্স বিটুইন ফিজিকেল এণ্ড কেমিকেল চেঞ্জ ফিজিকেল চেঞ্জ মই একেবাৰে সৰু সৰুকৈ লিখাই দিছোঁ চোৱা ফিজিকেল চেঞ্জ ইজ ৰিভাৰ্চিবল কেমিকেল চেঞ্জ ইজ ইৰিভাৰ্চিবল ইজ নট হয় কেমিকেল চেঞ্জ ইজ ইৰিভাৰ্চিবল মানে ৰিভাৰ্চিবল মানে কি আকৌ চেঞ্জ হ'ব পাৰে আকৌ আগৰ ঠাইলৈ যাব পাৰে ইৰিভাৰ্চেল মানে আগৰ ঠাইলৈ যাব নোৱাৰে নিউ প্ৰডাক্টছ আৰ নট ফৰ্ম মানে নতুন এটা বস্তু নহয় কিন্তু কেমিকেল চেঞ্জত কি হয় নিউ প্ৰডাক্টছ আৰ ফৰ্ম নতুন এটা প্ৰডাক্ট হয় এক্সাম্পল মেল্টিং অফ আইচ ৰাষ্টিং অফ আইৰণ এইটো হ'ল তিনিটা দিছোঁ তোমালোকক নিচোৱা ভৌতিক পৰিৱৰ্তনবোৰ উভয়মুখী মানে দুইটা মানে যোনটো থাকে যোনটো পৰিৱৰ্তনত থাকে সেইটোলৈ আকৌ ঘূৰি যায় সেইবাবে উভয়মুখী ৰাসায়নিক পৰিৱৰ্তনবোৰ উভয়মুখী নহয় এই পৰিৱৰ্তনক কোনো নতুন পদাৰ্থ উৎপন্ন এই পৰিৱৰ্তনত তো এটা হ'ব পৰিৱৰ্তনত কোনো নতুন পদাৰ্থ উৎপন্ন নহয় এই পৰিৱৰ্তনত নতুন পদাৰ্থ উৎপন্ন হয় কেমিকেল চেঞ্জত কমপ্লিট এটা বেলেগ এটা হৈ যায় উদাহৰণ বৰফৰ কলন আৰু ইয়াৰ উদাহৰণটো হ'ল উদাহৰণ লুট মামৰে ধৰা এইটো হ'ল অসমীয়াখিনি তিনিটাই দিছোঁ আৰু যদি তোমালোকক লাগে তেতিয়াহ'লে মোক জনাবা কমেণ্ট কৰি তেতিয়া মই কমেণ্টতে আনচাৰবোৰ দিবলৈ চেষ্টা কৰিম তাত আৰু দুটা কোৱেশ্চন কৈছিলোঁ হোৱাট ইজ ফিজিকেল চেঞ্জ হোৱাট ইজ কেমিকেল চেঞ্জ মানে ৰাসায়নিক পৰিৱৰ্তন কাক বোলে ভৌতিক পৰিৱৰ্তন কাক বোলে এইবোৰ তোমালোকে মুখস্থ কৰি থবা এইবোৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইবোৰ যোনবোৰ সমীকৰণবোৰ আছে দ্য প্ৰচেছ অফ ৰাষ্টিং বি কেন বি ৰিপ্ৰেজেণ্ট বাই দ্য ফলোইং ইকুৱেশ্যন সমীকৰণবোৰ তোমালোকে মুখস্থ কৰিবা মামৰে ধৰাটো সমীকৰণ মামৰে ধৰা প্ৰক্ৰিয়াটো যদি সমীকৰণত আহে এইটো এটা তাৰপিছত আৰু এটা আছে বেকিং ছ'ডাৰ এটা আছে এইটো হ'ল এই দুটা সমীকৰণ তোমালোকে মুখস্থ কৰি ৰাখিবা গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ নেক্সট ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আজিলৈ আহিছোঁ ধন্যবাদ